মটক মাৰি পেলাম মই কৈছোঁ এই কান্দ দে উঠ 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 ক আজিৰ পৰা ক নিজৰ শাহুজনী দেউতাৰ অলংকাৰ থোৱাহে আইজনী ঐ ৰাম মাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে জোৰোণৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে মানুহজনে ইমান দায়িত্ব নহয় মানে তই ইমান সময় লাগে বজাৰলৈ যাওঁতে অকণমান বজাৰ কৰিব গৈছে তাতে ইমান দেৰি ক'ৰবাত আড্ডা পিটি আছে বন্ধৰ দিন যে হ'ব দিয়া ঠিক আছে বৰা কি হ'ল এই বজাৰখিনি লোৱাচোন বাপৰে বাপ ইমান বজাৰ আনিছিলে কিয় হ'ব দিয়া যোৱাচোন কৈ আছোঁ আচলতে কাহিনীটো কৈ আছোঁ এসোপামান নষ্ট হৈ যাব তেতিয়াহ'লে শুনা আলহী আহি আছে আলহী অঁ কোন আলহী মা আৰু এই ভাইটি আহি আছে মাৰ ভাইটি অঁ মোৰ গাটো ইমান বেয়া মোৰ সদায় মানে ভাতৰ পাকে বনাই আপুনি নেজানে মোৰ গাটো যে কালিৰ পৰা বেয়া হৈ আছে এই তোমাৰ গা বেয়া হওক ভাল হওক তোৰ পিছৰ কথা মই কেনেকৈ মানা কৰোঁ কচোন আপুনি কি আপোনাৰ মাৰ ভাইটি ক'ব নোৱাৰিলে যে গাটো বেয়া মোক বান্ধি পাইছে ন বান্ধি টান্ধি এইবিলাক শব্দ কিয় প্ৰয়োগ কৰা হা তেনেহ'লে আলহী ঘৰ বুলি ক'লে আলহী আহে আলহী আহিবই হা আপুনি জানে মোৰ গাটো খুব বেয়া মই নিজে কেনেকৈ কৰি আছোঁ কি কৰি আছোঁ আপুনি গম নাপায় তোমাৰ কোনদিনা গা ভাল থাকে হা এই বজাৰ থৈ আহা মই এটা ডাঙৰ বস্তু পাহৰি গ'লোঁ মাছ মাংস অলপ লৈ আহি আৰু মাংস লাগিব হয় আলহী আহিলে লাগিবই উল্টা কি যে সংসাৰ এখন পাতিছোঁ নহয় চাকৰিটো বনাই ৰাখি মনত পৰিছোঁ নহয় এনেকৈ সংসাৰ চলে তেখেতৰ মায়ে ভাই সদায় আহিব মই ইয়াতে ভাত খাব থাকিব মোক মানে চাকৰি পাইছে সেইকাৰণে বেয়া লাগে কি কাৰণতে মৰিব আহি মই নাজানো আমি কেতিয়াবা যাওঁ নে গাঁৱলৈ আমিতো কেতিয়াও নাযাওঁ লাষ্টৰ নাই মানুহকেইটাৰ খং উঠিব মানা নকৰে মাইকীটোৰ অসুখটো নুবুজে বিৰাট খং উঠে এইবিলাক কথা বুজি নাপায় কিবা লাগছে নেকি এন্ধৰ মই ইমান খং উঠে নহয় মই বান্ধীজনী মস্ত বহুত মুখখন ধুবতে মন লৈ আছা দেখোন কি ঘটনা কি মানে মোৰ গাটো খুব বেয়া তাতে আৰু শাহু আৰু সেই দেউটো ফোন কৰিছে মানে আহিব আহি ভাত খাব ইয়াত আহিব তেওঁ মানে মাংস বজাৰ এসোপা বজাৰ লৈ আছে ভাল কথা খাব লাগে নহয় গা বেয়া থাকিলে বৰ বেয়া লাগে তেনে কিমান বনাম মইতো সেইখনেই কৰি থাকোঁ বুঢ়ীজনী কিয় আহিব লাগে হ'লেও আৰু নিজৰ মায়াক আহিব দিছোঁ আৰু পোক যাব নাহি গ'লে পুতীয়াকে তুই মোৰোতো দেহটো চাব লাগিব দেহাটোতো ভাল নাই বেয়া সেইটোতো চাব লাগিব কিনো ঘটনাটো কি একো নাই তাৰমানে আৰু এইবোৰ ফোন কৰিছে ধুমধাম বজাৰ কৰিছে মোক কোৱা নাই ৰাতিপুৱাৰ পৰা মাইক আৰু ভাইটিকাল আহিব মোক কোৱা নাই আনি পেলাই এতিয়া আকৌ মাছ মাংস আনিব গৈছে মোৰ সেইকাৰণে খং হৈছে খানা ভালেই হ'ব খানাটো বাদ দিয়া না খানাটো খুৱাবই লাগিব আলহী আহিলে তোৰ কষ্টটো মোৰহে বৌ এটা কথা চিন্তা কৰিছোন তই এতিয়া পুতীয়াক সি মায়াক আৰু ভায়াকটো নাহি পেলাই কাট পাক যাব তই যদি এনাই কৰা তেতিয়াহ'লে যাব কওক মইতো নাজানো মই নিজে অনলাইনটো যাবলৈ মানা কৰোঁ মোৰ কপাল খা নিজৰ মায়েক বাপেকে যদি নিজৰ চলিত থাকে নহয় চলি যদি মায়েক বাপেক থাকে নাযায় তেতিয়াহ'লে এইটো কেনে ধৰণৰ কথা জন্ম দিয়াৰ কি ফল থাকিল মোৰ গা ভাল থাকিলে কথা নাই মোৰ গাটো কি কিমানৰ ওপৰত মানে তামাম বেমাৰ চুগাৰ প্ৰেছাৰ এইবিলাক লগ পাইছে সেইকাৰণে মই অকণমান দিগদাৰি পাওঁ কোন কথা একো নাই যিমান খা মৰি থাকিয়া
মইনো আৰু বৌনো কি মাজত শুনিম তন্ধৰ কথা তন্ধৰ বাত্ৰা তন্ধই চিন্তা কৰবি আৰু এইটো হ'লেও আৰু আহিব যেতিয়া অলপ মৰম চৰম কৰবি আৰু থকা সময়ত সদায়তো নাথাকে অলপ সময় আহি থাকবো আহিলে কোনো বেয়া ব্যৱহাৰ নকৰোঁ মই ক'লে মই আগতে কওঁ কিবা বেয়া পালে বুজিছা এতিয়া বজাৰ লাগিছে মাছ আনিব মাংস আনিব কি মুৰাটো পানী খাবা পানী মই নাখাওঁ দেই এই মণিতা আনি মোক অলপ লাভ কৰিব দিবি ঠিক আছে হ'ব দে মই যাওঁ এতিয়া গৰমত জমা দেই ওৰা 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 মাছ মাংস কিনি না সোনকাল বনোৱাৰ ব্যৱস্থা কৰা আৰু কিবা আছেনে আনিব ধেত তেৰি বাৰে বাৰে একেখন নাটকে কিয় কৰি থাকে হা তাতো মই কৈছোঁ নাই আহিয়ে ভাতকেইটা খাই গুচি যাব হ'ব দিয়ক মই পটাপট বনাম আপুনি চিন্তা কৰিব নালাগে ৰা সেইখিনি তই আহচোন ইফালে আহা হেই বিৰক্তি হৈছে আৰু এনেকৈ আৰু সংসাৰ পাতে নেকি ৰা কি হ'ল কি চিঞৰি কৰি আছোঁ নকওঁ কিয় চিঞৰি নহয় শুনা শুনা আজি এটা ডিচিশ্যন এটা হ'ব লাগিব মই আলহীক ভাত তাত খুৱাই পঠাম নে ফোন কৰি সিহঁতক ঘূৰাই দিম কওঁ কি ফোন কৰি নালাগে ফোন কৰি দিলে কি হ'ব এতিয়া মাতি পেলাই ক'ব যে মোক লাষ্টত মোকে দুখটো দিব আপুনি তোমাৰ সেই নাটক শুনি শুনি মই মানে অতিষ্ঠ হৈ গৈছোঁ বুজিছা বিয়া কৰাৰ কচু পাই গৈছোঁ ময়ো ৰ'বা 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 মই ফোন কৰিম থাকা 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 নাই তাহাঁতক মানাই কৰিম হোটেলত খাই গুচি যাব দিম হ'বতো যি কৰে সেই কৰি থাকক ৰ'বাতে ৰ'বা মই বনাব লাগে মই বনাই থৈ দিম নালাগে বনাবা থৈ দিয়া তোমাৰ নাটক মই ফোন কৰিছোঁ ৰখা ৰখা কিবা এটা আনা বহা নালাগে দিয়ক মই নবহোঁ ৰ'বা কাক ফোন কৰে কৰি থাকক ৰ'বা হেল্ল' অ' মা ভাইটিক দিয়কচোন ধনক দিয়ক ধনক অঁ ধনক দিয়ক এই হেৰি আপোনাৰ ছোৱালীৰ বোলে গা সাংঘাতিকে বেয়া গতিকে ইয়াত সোমাব নালাগে আপোনালোকে বাহিৰে বাহিৰে গুচি যাওক অঁ তেওঁ বোলে ভাতো বনাব নোৱাৰে একো নোৱাৰে সাংঘাতিক বেয়া গা কি হ'ল কোন আমাৰ মাৰ ধন আহিব মোক আগতে নকয় কিয় আপুনি মাৰ ধন আহিব বুলি হা আগত ক'বহে তোৰ মাৰ ধন অহাৰ কাৰণে বুদ্ধি বেমাৰ শেষ আৰু যেতিয়া ভাবি আছিলি যে মোৰ মা আহিব মোৰ ভাইটি আহিব বেমাৰ হা নাটক তোৰ নাটক আজি মই বাহিৰ কৰি আছোঁ বহুত সহ্য কৰিছোঁ তোক হা এনেকৈ সংসাৰ পাতিম মাকে ছমাহ নাজানে আপুনি ছমাহ মাকে আহি ৰাখে ইয়াতে সেইকাৰণে মোৰ খং উঠিছে হয় নেকি মাৰ ধন আহিম বুলি কৈছে কি অকণমান মাছ মাংস বেছিকৈ আনিব নোৱাৰিলে নিজৰ মাক মা বুলি জান শাহুক মা বুলি ল'ব নোৱাৰ এৰিবনে তই আজি মনত নাথাক তোৰ আজি মই পিঠি ফালি এৰি আছোঁ ৰ হা মা আৰু শাহুৰ পাৰ্থক্য কৰ হা তোৰ মাটো মই মা বুলি ভাবি ল'ম আৰু মোৰ মাক তই নিজৰ মা বুলি ভাবি ল'ব নোৱাৰ মই কেতিয়া কি নকৰাকৈ আছোঁ ঔষধ মাছ খাই আহিছে নেকি বজাৰত গৈ পেলাই সেইকাৰণে এই মুক্তি হৈছে মোৰ কথাবিলাক ভালকৈ কি কি হৈছো মাৰ হৈছো মাৰি পেলাম মই কৈছো এই কান্দা কান্দনে উঠ 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 ধৰ ক আজিৰ পৰা ক নিজৰ শাহুজনী মোৰ মা আজিৰ পৰা শাহু আৰু মাৰ মাজত কোনো পাৰ্থক্য মই নকৰোঁ আজিৰ পৰা শাহু আৰু মাৰ মাজত কোনো পাৰ্থক্য নকৰোঁ যা সিহঁত আহিব সোনকাল ভাত বনা যা এই ইহঁতৰ কাৰণে মানে চব শেষ হৈ যায় নিজৰ মাকজনীক মাক বুলি ভালদৰে চিনি পায় শাহুজনীক মাক বুলি ল'ব নোৱাৰে আৰে আমি মতাবিলাকে কি কৰোঁ নিজৰ জোৱাকবিলাকে কি কৰোঁ শাহুজনীক নিজৰ মাৰ দৰে জ্ঞান কৰোঁ অথচ কি হয় মহিলাবিলাকে নিজৰ শাহুৱেকক মা বুলি গ্ৰহণ কৰিব নোৱাৰে আৰু সেইকাৰণে ইমান অশান্তি আজিৰ পৰা অশান্তি শেষ কৰিম এই ভূতবিলাক মই খেদিম